নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও বৃহৎ উপহাৰ প্ৰদান কৰিছে। লাখ লাখ অংগনবাড়ী আশাকৰ্মী, জীৱিকা সখী টিউটৰ, ৰান্ধনীৰ বৃদ্ধি পাব দৰমহা। কেৱল এয়াই নহয়, এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে জনতাৰ বাবে। লাখ লাখ অংগনবাড়ী আশাকৰ্মী, জীৱিকা সখী টিউটৰ, ৰান্ধনীৰ বৃদ্ধি পাব দৰমহা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবে চিন্তা চৰ্চা কৰিছে চৰকাৰে। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্যৰ লাখ লাখ আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ বাবে ডাঙৰ খবৰ। 10,200 টকালৈকে বৃদ্ধি হ'ল আশা ছুপাৰভাইজাৰৰ দৰমহা। অংগনবাড়ীসকলে 3,000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 4,000 টকাৰ মাননি। ছুপাৰভাইজাৰসকলে 9,000 টকাৰ সলনি 10,200 টকাকৈ মাননি লাভ কৰিব। কেৱল এয়াই নহয়, 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত দৰমহা। স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে মোৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্ত ধন লয় নেকি? প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা। এতিয়া তালিকাত চাওক আপোনাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্ত ধন লৈছে নেকি? প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা। চাই লওক কোন জিলাত কিমান টকা দাম আছে। প্ৰথমতে চাওক, বজালীত 895 টকাত আপুনি ৰন্ধন গেছ ক্ৰয় কৰিব লাগিব। বাক্সাত 910 টকা। ইয়াতকৈ যদি অধিক লয় তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ। বৰপেটাত 895 টকা। বিশ্বনাথত 918.50 পইচা। কেৱল এয়াই নহয়, বঙাইগাঁৱত 887 টকা। আপোনাৰ জিলাত কিমান টকাকৈ ক্ৰয় কৰে আপুনি নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে যদি ইয়াতকৈ অধিক লয় তেনে ক্ষেত্ৰত জনাবলৈ নাপাহৰিব। আপোনাৰ জিলা এইখন তালিকাত আছে নে নাই? যদি নাই কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। কাছাৰত 987 টকা আৰু চৰাইদেউত 868 টকা। চিৰাঙত 887 টকা। দৰঙত 910 টকা। ইয়াতকৈ কোনো ধৰণৰ ব্যক্তিয়ে অতিৰিক্ত দাম ল'ব নোৱাৰিব। ধেমাজিত 918 টকাত বিক্ৰী কৰি আছে আৰু ধুবুৰীত 903 টকা। ডিব্ৰুগড়ত 852 টকাকে বিক্ৰী কৰি আছে ৰন্ধন গেছ। ডিমা হাছাত 1,011 টকা 50 পইচা। গোৱালপাৰাত 886.50 পইচা। কেৱল এয়াই নহয়, গোলাঘাটত 869 টকা। গুৱাহাটীত 902 টকাত বিক্ৰী কৰি আছে। হাইলাকান্দিত 996 টকা। হোজাইত 925 টকা। যোৰহাটত 868.50 টকা। কামৰূপ মেট্ৰত 902 টকা। কাৰ্বি আংলঙত 875 টকা। শ্ৰীভূমিত 987 টকা। কোকৰাঝাৰত 887 টকাত আপুনি ক্ৰয় কৰিব পাৰিব ৰন্ধন গেছ। লখিমপুৰত 918 টকাত আপুনি ক্ৰয় কৰিব পাৰিব। মাজুলীত 869 টকাত আপুনি লাভ কৰিব পাৰিব। চ' আপোনাৰ জিলাৰ নামটো যদি তালিকাত নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। যদি কোনো ব্যক্তি এতিয়ালৈকে ৰন্ধন গেছ পোৱা নাই তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব আবেদন। অতি সহজতে ঘৰৰ পৰা আপুনি আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম।